আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ ৰঙিয়া নিউজৰ বিশেষ অনুষ্ঠান এইবাৰ পঞ্চায়ত কাৰ্যকলত আমি পুনৰবাৰ উপস্থিত হৈছোহি নতুন এগৰাকী প্ৰাৰ্থীক লৈ যিয়ে এই পঞ্চায়ত নিৰ্বাচনত নিজৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আপুনি আপোনাৰ পৰিচয়টো জনাওক ধন্যবাদ নমস্কাৰ প্ৰথমে মই ৰঙিয়া নিউজ চেনেলৰ সকলো কাৰ্যকৰ্তা কৰ্মকৰ্তালৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই ইক্ৰাম খান মোৰ দেউতাৰ নাম স্বৰ্গীয় চোৰাবালি মোৰ ঘৰ এনে বামুণগাঁৱত মই এবাৰ 108 নং কেন্দ্ৰকোনা সাহাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত 5 নং ৱাৰ্ডৰ 1 নং শাখা বামুণগাঁৱৰ পৰা আমি এবাৰ গাঁও সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। হয় আপোনাৰ পৰা জানিব বিচাৰিম যে নিৰ্বাচনৰ এই বতৰত আপুনি ৰাইজৰ ওচৰত কি ইস্যু লৈ গৈছে সব ইস্যুটো আমি সকলোৱে সকলোৱে জানো আমাৰ ৰাস্তা ঘাটৰ সমস্যা পানীৰ সমস্যা বিভিন্ন নলা নৰ্দমাৰ সমস্যা এই গোটেইখিনি ইস্যু লৈ পেলাই মই আহিছোঁ আৰু মানে চৰকাৰী যিবিলাক আঁচনি আছে এই আঁচনিবিলাক আমাৰ যিখিনি প্ৰাপ্য যিখিনি পাব লগা মানুহ সেইখিনি পাইছে নে নাই পোৱা সেইখিনিৰ ওপৰত মই ডিপেণ্ড কৰি মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। হয় আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আপোনাৰ অঞ্চলত যিসমূহ সমস্যা আছে আপুনি এতিয়া যিখিনি উল্লেখ কৰিলে যদি আপুনি জিকে ৰাইজে যদি আপোনাক বাছনি কৰে তাৰ পিছত আপুনি এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কেনে ধৰণে পদক্ষেপ ল'ব বুলি ভাবিছে চাওক প্ৰথম কথা হ'ল কি মই পঞ্চায়তত তেনেকৈ ভৰি দিয়া নাই এই প্ৰথম ভৰি দিছোঁ গতিকে পঞ্চায়তত ভৰি দিয়াৰ পিছত মই পঞ্চায়তত যেতিয়া যাম তাৰ সমস্যা তাত কি অসুবিধা হৈ আছে কেনেকুৱা চিটুৱেশ্যনত চলি আছে পঞ্চায়তখন সেই বস্তুটো মই জানিব লাগিব প্ৰথম কথা নিকা আছে নে নাই তাত কি কেলেংকাৰী চলি আছে সেইবিলাক জনাৰ পিছত মই নিশ্চয় আমাৰ ৰাইজখিনিৰ লগত অৱগত কৰাম মোক যিখিনি ৰাইজে মানে মোক সঁহাৰি জনাইছে এই পঞ্চায়ত নিৰ্বাচন উঠাৰ কাৰণে মোক এই নিৰ্বাচন খেলাৰ কাৰণে যিখিনি ৰাইজে মোক মানে উদগনি জনাইছে মই তেখেতসকলৰ দিয়া পৰামৰ্শৰ ভিত্তি কৰি মই যিখিনি সমস্যা আছে ধৰক ঘৰৰ সমস্যা কোনবিলাক মানুহ ঘৰ পাব লাগিছিল পোৱা নাই কোনবিলাক মানুহে অৰুণোদয় পাব লাগিছিল পোৱা নাই এইবিলাক কিয় পোৱা নাই কি কাৰণত হৈছে সেইবিলাক চাই চিতি পেলাই মই গাঁৱৰ মানুহৰ লগত আলোচনা কৰি গোটেইখিনি সমস্যা সমাধান কৰাৰ কাৰণে চেষ্টা কৰোঁ। চাওক আমাৰ ইয়াতে সমস্যা আছে পানীৰ সমস্যা আছে ৰাস্তা পদূলিৰ সমস্যা যিবিলাক বাইলেন আছে আমাৰ বাইলেনবিলাক হোৱা নাই এতিয়ালৈকে কিন্তু মেইন ৰাস্তাটো হৈছে যদিও আমাৰ বাইলেন যিবিলাক সোমোৱা ৰাস্তা আছে এইবিলাক অসুবিধা আছে আমাৰ মঠ মন্দিৰ আছে নামঘৰ আছে থান আছে এইবিলাকত বহুত সমস্যা আছে ধৰক পানী উঠে এইবিলাক মাটি দিয়াৰ সমস্যা আছে ৱালৰ সমস্যা আছে মানে বিল্ডিঙৰ ঘৰৰ সমস্যা আছে এইবিলাক সমস্যা সমাধান কৰিব লাগিব নিশ্চয় আমাৰ মছজিদৰ সমস্যা আছে কবৰস্থানৰ সমস্যা আছে শ্মশানৰ সমস্যা আছে এনে সমস্যা ক'ব গ'লে বহুত আছে কিন্তু এটা এটাকৈ পূৰা মানে কৰাৰ কাৰণে মই চেষ্টা কৰি যাম। হয় আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে ৰাইজে আপোনাক যদি এই নিৰ্বাচনত তেওঁলোকে নিৰ্বাচিত কৰে তাৰ পিছত আপুনি প্ৰথমে কি তিনিটা কাম কৰিব চাওক প্ৰথম মই এটা ফাৰ্ষ্ট পদক্ষেপ মোৰ হিচাপত মই মোৰ দৃষ্টিগোচৰ হোৱা এটা পদক্ষেপ ল'ম আমাৰ মহিলাখিনি যেতিয়া বাহিৰত ওলায় আমাৰ ৰাজহুৱা ঠাইবিলাকত এটাও আমাৰ মানে পেচাবগাৰৰ ব্যৱস্থা নাই আমাৰ এইখিনিত মানে সেইটো এটা মানে ভাল সমস্যা বুলি মই ভাবোঁ গতিকে মই প্ৰথম সমস্যা হিচাপত মই আগে ইউৰিনেলৰ ব্যৱস্থা এটা কৰিম আমাৰ ৰাজহুৱা ঠাইবিলাকত যিবিলাক ৰাজহুৱা ঠাই আছে সেইবিলাকত এটা ইউৰিনেল যেনেকৈ পাৰি মই দিয়াৰ কাৰণে ব্যৱস্থা কৰিম প্ৰথমটো আৰু দ্বিতীয়টো হৈছে আমাৰ যিবিলাক মানে ঘৰত সোমাই যোৱা অৰ্থাৎ বাইলেণ্ডৰ যিবিলাক ৰাস্তা আছে সেই ৰাস্তাবিলাকত বৰষুণ এজাক মাৰিলে মোটামুটি বহুতখিনি পানী হয় কৃত্ৰিম বানপানী হয় গুৱাহাটীৰ নিচিনা সেই বানপানীৰ যিটো সমস্যা সেইটো সমস্যা সমাধান কৰিম। তৃতীয়তে আমাৰ যিখিনি চৰকাৰী অনুদান যিখিনি মানুহ পাব লাগে সেই মানুহখিনি যিখিনি পোৱা নাই সেইখিনি দিয়াৰ কাৰণে মই চেষ্টা কৰিম নিশ্চয়। সদৌ শেষত আপোনাৰ পৰা জানিব বিচাৰিম যে ৰাইজে আপোনাক কিয় ভোট দিব চব ৰাইজে মোক সঁহাৰি জনাইছে মানে গোটেইখিনি ওলাই আহিছে মোৰ লগত ডেকাই হওক আমাৰ বাইদেউসকলে হওক মাসকলে হওক ভনীসকলে হওক সকলো ওলাই আহি মোক সহযোগ কৰিছে মোক জোৰকৈ ধৰিছে যে আপুনি ইলেকশ্যন খেলক কাৰণ কিয় চাওক মই কেন্দ্ৰকোনা ব্যৱসায়িক সন্থাৰ আজিলৈকে মই ছেক্ৰেটাৰী আজি বহুত বছৰ আগৰ পৰা কেন্দ্ৰকোনা ব্যৱসায়িক সন্থাৰ লগত মই জড়িত কেন্দ্ৰকোনা ব্যৱসায়িক সন্থাৰ মই সম্পাদক এতিয়াও আছোঁ আৰু আগতেও আমাৰ ইয়াতে যিবিলাক অনুষ্ঠান হয় ধৰক থিয়েটাৰ হয় থিয়েটাৰৰ মই দুবাৰকৈ ছেক্ৰেটাৰী হৈছিলোঁ গতিকে তেনেকুৱা মোৰ মানে ৰাইজৰ লগত মানে এটা মিল আছে ৰাইজে মোক বিচাৰে আৰু সেই অনুপাতে মই ৰাইজৰ কামবিলাক কৰি ভাল পাওঁ চব কামৰ লগতে জড়িত বুলি মোক সকলোৱে জানে গতিকে সেই অনুপাতে মই ভাবোঁ মোক ৰাইজে সহযোগ জনাব নিশ্চয়। ধন্যবাদ এয়া আছিলে আন এগৰাকী প্ৰাৰ্থী যিয়ে এই পঞ্চায়ত নিৰ্বাচনত নিজৰ প্ৰাৰ্থিত্ব আগবঢ়াইছে আমি চেষ্টা অব্যাহত ৰাখিছোঁ এই পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা প্ৰাৰ্থীসকলৰ সৈতে আপোনালোকৰ পৰিচয় কৰি দিবলৈ চাই থাকিব ৰঙিয়া নিউজ ধন্যবাদ।